খুৰী সত্য আছে না এইমাত্ৰ আহি ঘৰ সোমাইছেহি মই যেন তাৰ গালি শপনি খাবলৈহে ইয়ালৈ আহিলোঁ বুজিছা আপুনি কান্দিছে কিয় দেউতাক নোহোৱাই পৰা মই তাক কেনেকৈ ডাঙৰ কৰিছোঁ সেইটো কথা কেৱল মইহে জানো আজি সি মানুহ হ'ল কিন্তু কাৰ কাৰণে মই যদি তাৰ কাৰণে কষ্ট নকৰিলোহেঁতেন সি জানো আজি এইটো জেগা পাবহি পাৰিলেহেঁতেন খুৰী সত্যৰ লগত মোৰ কথা এটা আছিলে মই মৰাৰ আগতে তাৰ বিয়াখন চাই যাবলৈ বিচাৰোঁ সেইটো কি মোৰ ভুল হ'ল সেইটোতো প্ৰতিজনী মাকে নিজৰ সন্তানৰ পৰা বিচাৰে সেইটো হয় কিন্তু খুৰী মোৰ সত্যৰ লগত কথা এটা আছিলে মই যাওঁনে এইবাৰৰ পৰা চাগে আৰু মোক দেখা নেপাবা বাৰু মই সত্যক বুজাম বাৰু এনেকৈ বুজাম যাতে সি কালিয়ে বিয়াখন পাতিব পাৰে নালাগে দিয়া নালাগে যি এজনী আছিলে সেইজনীকে ৰাখিব নোৱাৰিলা এতিয়া আকৌ তুমি মোৰ ল'ৰাক বুজাবানে যোৱা সি চাগে খোৱাৰ ৰুমতে আছে মোৰ কথা শুন মোক ইয়াতে মাৰি থৈ গুচি যাও মই কৈছো নহয় তোৰ পাপ নালাগে একো তোৰ বুজা তৰিব এটা কিমান দিন এনেকে মোক লৈ লৈ ঘূৰি ফুৰিবি তইও শেষ হবি তোৰ ঘৰখনো শেষ হব যা যা আজিয়ে গুচি যা মোৰ চিন্তা বাদ দে কিয় লাগি আছ মোৰ পিছত নিজৰ জীৱনটোৰ কথা ভাব ভৱিষ্যতটোৰ কথা ভাব গুচি যা আজিয়ে ভাৰতীয় দণ্ডবিধি আইনৰ 298 ধাৰা মতে কোনোবাই কাৰোবাক অশ্লীলভাৱে গালিগালাজ কৰিলে বা বিৰক্ত কৰিলে 3 মাহ কাৰাদণ্ড বা অৰ্থদণ্ড হ'ব পাৰে আপুনি অথনিৰে পৰা মোৰ লগত কথা পাতি আছিলে এই ইম্পৰ্টেণ্ট কথাটো মোক আপুনি কিয় কোৱা নাছিলে তোমাক অথনিৰ পৰা এইটো কথা ক'বলৈতো চেষ্টা কৰিছিলোঁ কিন্তু তুমি মোৰ কথা শুনিলেহে নিজৰ কথাতে দেখোন লাগি আছা ইছ ৰাম 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 আমাৰ কেম্পাছত এনেকুৱা এটা ঘটনা ঘটি আছে অথচ মই গম নাপাওঁ মই অহাৰ পৰাই শুনি আছোঁ কোনোবা মহিলা বা ছোৱালীজনীয়ে ল'ৰাটোক গালি পাৰি আছিলে আৰু ল'ৰাজনো কিবা সন্দেহজনক হয় নেকি এনেকুৱা লাগিছে ছোৱালীজনীক কিডনেপ কৰি আনিব পাৰে এনেকুৱা ঘটনা হ'লেতো ডাঙৰ কথা হ'ব আৰু কোনোবা মানুহৰ লগত সেই ল'ৰাজনে কথা পাতি আছে ভিতৰি কিবা এটাতো হৈ আছে আপুনি মালিকক খবৰটো দিছেনে নাই এই মই কেইবাবাৰো ফোন কৰিলোঁ ফোনডালে ৰিচিভ নকৰে এটা কাম কৰা তুমি ব'লা এই সত্য এইটো নামেৰে হ'ব আৰু কেম্পাছত ইমান ডাঙৰ ঘটনা এটা হৈ আছে তুমি নিজৰ নামটোতে লাগি আছা আৰু অলপ সময় ৰখাৰ মিডিয়া আহিলে আমাৰ দুটাই নাম নাথাকিব আৰু পুলিচে যদি গম পায় দুটাই জেলত যাব লাগিব তেতিয়া তুমি ৰাখি থাকিবা তোমাৰ মান সন্মানবোৰ ৰ'বচোন ৰ'ব আমাৰ মেজিষ্ট্ৰেটৰ ছোৱালীজনী এইকেইদিনতে কোনোবা এটা ল'ৰাৰ লগত পলাই গৈছে কেনেবাকৈ এই ছোৱালীজনীয়ে সেই ছোৱালীজনী নহয়তো হ'বও পাৰে মই আহোঁতে কিন্তু গাড়ীখন ওলাই যোৱা দেখিছোঁ এটা কাম কৰোঁ মালিকে ফোন ধৰে নধৰে পিছৰ কথা পুলিচক খবৰটো দিব লাগিব ব'লা তলা মাৰা আছে দেখোন অলপ আগত তলা মাৰা নাছিলে ক্ৰিমিনেলে চাগে গম পালে আমি সিহঁতৰ কথাবোৰ গম পাইছোঁ সেইকাৰণে আমি অহাৰ আগতেই পলাম আজি ধৰিব পাৰিলে ভাল আছিলে তাকেইতো আপুনি কথাবোৰতো আগতেই গম পাইছিল আপুনি কিবা এটা ব্যৱস্থা কৰিব লাগিছিল আপুনি পুলিচক খবৰটো দিব লাগিছিল অথনিৰ পৰা কি ক'বলৈ বিচাৰি আছিলোঁ সত্য মোক এইটো নামেৰে নামাতিব মই বেয়া পাওঁ ৰাম কিনো তোমাৰ নামটোত লাগি আছা হে বৰ একেবাৰে নামটো ৰ'ব ৰ'ব আমি এতিয়াও পুলিচক খবৰটো দিয়াটো ভাল হ'ব কোন মানুহক আনিবা ইয়াত ৰাখিছিল কি ঠিক পুলিচে আহি ঘটনাটো অনুসন্ধান কৰক মোক ইয়াত থৈ ক'ত গলি ৰ'বাচোন নাথাকো মই শুনিছনে নাই ভিতৰত কোনোবা মানুহ আছে
তাকে কিবাকে হ'লে উদ্ধাৰ কৰিব লাগিব ভাঙো নেকি কি চাই আছো তলতো ভাঙি পেলাও কিহেদি ভাঙো এতিয়া ৰ'ব কি কৰি আছে এইটো মোৰ ৰুম হয় এইবিলাক কি কৰিছে আপোনালোকে কোন হয় আপোনালোক এইটো প্ৰশ্ন আমিহেতো কৰিব লাগে কোনটো আৰু ইয়ালৈ কিয় আহিছ মই ইয়াতে ছোৱালীজনীক ক'ৰ পৰা অপহৰণ কৰি আনিছ কি ছোৱালী কি অপহৰণ যি সুধিছে তাৰে উত্তৰ দে নাই মই তাকে সুধিছো এক্টিং নকৰিবি আমি তোৰ কথা সকলো জানো আমি পুলিচক খবৰ দিছো এতিয়া ইয়ালৈ পুলিচ মিডিয়া সকলো আহিব পুলিচ মিডিয়া কিহৰ কাৰণে পুলিচ মিডিয়া আহিব সঁচাকৈ ক তোৰ নাম কি আৰু পৰিচয় কি মোৰ নাম প্ৰকাশ দুৱাৰা ঘৰ নগাঁৱত আৰু কিবা 416 মানে ভাৰতীয় দণ্ডবিধি আইনৰ 416 নম্বৰ ধাৰাত লিখা আছে কোনোবা ব্যক্তিয়ে যদি নিজৰ আচল পৰিচয় লুকুৱাই বেলেগ পৰিচয়েৰে চিনাকি দিছে নহয় সেই ব্যক্তিজনৰ এবছৰ কাৰাদণ্ড বা অৰ্থদণ্ড হ'ব পাৰে মই একদম সঁচা কথা কৈ আছো নাই সত্য মই গৈ চাই আহোঁ নাই আপুনি ভিতৰত যাব নোৱাৰে 498 মানে ভাৰতীয় দণ্ডবিধি আইনৰ 498 ধাৰা মতে কোনোবা পুৰুষে যদি কোনো বিবাহিতা নাৰীক প্ৰলোভন দেখুৱাই হৰণ কৰিছে তেতিয়াহ'লে সেই ব্যক্তিজনৰ 2 বছৰ কাৰাদণ্ড বা অৰ্থদণ্ড হোৱাটো খাটাং দাদা আপোনালোকে কি দণ্ড দি থাকক কিন্তু আপোনালোকে ভিতৰত যাৰ মাত শুনি আছে নহয় তেওঁ আন কোনো নহয় তেওঁ মোৰ পত্নী পূৰ্ণিমা আচ্ছা সেয়া তোৰ পত্নী পূৰ্ণিমা তই ফাঁকি দিবলৈ আহিছ ৰ'ব এয়া হ'ল মোৰ ৰুমৰ চাবি এবাৰ নিজে গৈ চাই আহকগৈ টেবুলৰ ওপৰতে চব নথি পত্ৰ আছে মই ভুৱা পৰিচয় দিছোঁ নে আন কিবা বৰুৱাদা আপুনি ৰুমত চাই আহক মই ইয়াক চাই আছোঁ এখন চাওক এয়া মোৰ পত্নী মোৰ ল'ৰা বাবলু এয়াই মোৰ পৰিয়াল আচ্ছা বাৰু ভিতৰত থকা মানুহগৰাকী মই তোৰ পত্নী বুলি মানি ল'লো যেনিবা কিন্তু তোক ইমানকৈ কিয় গালি পাৰি আছে এইখন গাঁও নহয় এইখন মহানগৰ হয় ইয়াত নিজৰ লগতে আনৰ কথাও ভাবিব লাগিব বুজি পাওঁ দাদা কিন্তু মোৰ পত্নী তেওঁ ব্ৰেইন কেঞ্চাৰত আক্ৰান্ত আৰু সেই যন্ত্ৰণাতে তেওঁ আচলতে এনেদৰে চিঞৰ বাখৰ কৰি থাকে ওৰা সত্য তেওঁ ঠিকেই কৈছে তথাপিও কোনোবাই কাৰোবাক এনেকৈ অনৰ্গলভাৱে গালি পাৰে নেকি নহয় দাদা এই যে আপোনালোকে ভাবিছে তেওঁ মোক গালি পাৰিছে এয়া আচলতে গালি নহয় মৰম প্ৰেম ভাল পোৱা তেওঁ মোৰ কথা ভাবিহে গালি পাৰিছে সেয়া তেওঁৰ নিজৰ স্বামীৰ প্ৰতি থকা দায়িত্ব কি স্বামীৰ প্ৰতি থকা এই দায়িত্ব মই বুজাই দি আছো আচলতে 2 বছৰ আগতে হঠাৎ তেওঁৰ মূৰটো বিষালে আৰু সেই সৰু বিষটোৱে গৈ গৈ এটা ভয়ানক ৰূপ ল'লে এটা সময়ত ডক্টৰে ঘোষণা কৰিলে যে তেওঁৰ ব্ৰেইন কেঞ্চাৰ হৈছে তেওঁৰ চিকিৎসাৰ বাবে
যোৱা দিনবোৰত আমি ক'ত যোৱা নাই? যি হাঁচতীয়া ধন আছিল, মাটি আছিল, সকলো উটুৱাই দিলো। কিন্তু তেওঁক সুস্থ কৰি তুলিব নোৱাৰিলো। ইমানবোৰ কৰাৰ পিছতো আপোনাক তেখেতে কিয় বুজি পোৱা নাই? বুজি পাইছে দাদা, আৰু বুজি পাইছে কাৰণে তেওঁ আচলতে মোক এনেদৰে গালি পাৰি থাকে। আচলতে আমাৰ ল'ৰা এটা আছে, তাৰ বয়স 6 বছৰ। তেওঁ জানে যে ইতিমধ্যে আমাৰ যি হাঁচতীয়া টকা আছিল, মাটি আছিল, সকলো বিক্ৰী হৈ গ'ল। যোৱা দিনবিলাকত তেওঁৰ চিকিৎসাৰ বাবে লাগি থাকোঁতে আমি সন্তানটোক সময় দিব নোৱাৰিলোঁ। সি এতিয়া মামাহঁতৰ লগতে থাকে। আৰু কিছুদিন আগত যেতিয়া তেওঁ ডক্তৰৰ এটা ৰিপৰ্ট পঢ়িলে যে তেওঁৰ হাতত আৰু বেছি দিন নাই, তেওঁক খুন্দিয়াই খুন্দিয়াই খাব ধৰিলে কেৱল এটা কথাই, যে আমাৰ ভৱিষ্যতটোৰ কি হ'ব, আমাৰ সন্তানটোৰ কি হ'ব। এইবাবে তেওঁ প্ৰায়ে মোক আজিকালি এটা অনুৰোধ কৰে। অনুৰোধ? কি অনুৰোধ? তেওঁ মোক কয় যে তুমি মোক ডিঙি চেপি হত্যা কৰি পেলোৱা। হত্যা? চাওকচোন বাৰু, যিগৰাকী মানুহক মই ভাল পাই বিয়া পাতিছোঁ, সেন্দুৰ সানিছিলোঁ, তেওঁকে হেনো মই নিজ হাতে হত্যা কৰিব লাগে। মই জানো আৰু 1% চান্স নাই তেওঁক ভাল কৰাৰ। তাৰপিছতো কওকচোন, তেওঁৰ চিকিৎসা নকৰাকৈ জানো এৰি দিব পাৰোঁ? তেওঁৰ আমাৰ ঘৰখনক লৈ বহুত মৰম লগা সপোন এটা আছিল। ধুনীয়া ঘৰখন সৰু সৰু বস্তুৰে সজাই ৰাখিব, আমাৰ একমাত্ৰ ল'ৰাটোক এখন ভাল স্কুলত পঢ়াব, আৰু সি এদিন বহুত ডাঙৰ চাকৰি নকৰিলেও অন্ততঃ এজন ভাল মানুহ হ'ব। কিন্তু সেই সমস্ত সপোন এতিয়া শূন্য হৈ গৈছে। ইমানেই শূন্য হৈ গৈছো যে এতিয়া চকুত চকু পানীও নোহোৱা হৈ গৈছে। হেৰা, পানী এখন দি আহিছোন। শুনিছানে? ক'ত আছানো? ক'ত আছা? তুমি কিবা খালানে নাই? অকল মোৰ কথা ভাবি থাকিলে নহয়তো, নিজৰ কথা অকণ ভাবিবা, খাই মেলি ল'বা নিজে। শুনিছানে নাই? ক'ত আছা অ? এইফালে আহাচোন। আপোনাৰ ল'ৰাটোৱে সি নাজানে কথাবোৰ। আচলতে তাক এটা মিছা কথা কৈ থোৱা আছে যে তাৰ মাকে গানৰ কম্পিটিশ্যন এটাত আহিছে। সি এতিয়া সপোন দেখি আছে যে মাক যাব, প্ৰতিযোগিতাত ফাৰ্ষ্ট হৈ মুম্বাইৰ পৰা তাৰ কাৰণে আমি গিফ্ট লৈ যাম। ফোন কৰি থাকে সি, বিচাৰিলে কওঁ মা শুই আছে, মা ষ্টুডিঅ'ত আছে, মা বজাৰত গৈছে, আৰু কিমান মিছা কথা কম।
ভাগৰ লাগিছে এতিয়া বহুত ভাগৰ লাগিছে অৰা আহিছানে মোৰ অন্ধে বন্ধে শুকাই গৈছে পত্নীয়ে হাৰ পাইছে মই আহিছোঁ দিয়ক ৰবা কি লাগে তোমাক কোৱা কলে গৈছিলা তুমি মই এই কাষৰ ভাড়াটী এজনৰ লগত কথা পাতি আছিলোঁ ইমান মাতি আছো মই ভয়ে খাই গৈছিলো ভোক লাগিছে তোমাৰ পানী দিয়া ৰবা মই তোমাৰ কাৰণে ভাত কেইটামান বাঢ়ি লৈ আহোঁ আহি আছোঁ দেই